নমস্কাৰ দৰ্শকসকল, গৰুড় পুৰাণৰ ভাগ 21 শুনিবৰ কাৰণে আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। গৰুড় পুৰাণৰ ভাগ 20ত আপোনালোকে জানিব পাৰিলে যে সকলোতকৈ শক্তিশালী প্ৰেত কোনবোৰ আৰু ক'ত থাকে, কি কৰিব পাৰে। আৰু আজি আমি জানিব পাৰিম ভোগী প্ৰকৃতিৰ প্ৰেতাত্মাৰ বিষয়ে। এই ভোগী প্ৰকৃতিৰ প্ৰেতাত্মাবোৰ কেনেকুৱা হয়, এই ভোগী প্ৰেতাত্মাবোৰ মানুহৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰে আৰু এই প্ৰেতাত্মাই মানুহৰ শৰীৰত প্ৰৱেশ কৰি কি কৰে আৰু এওঁলোকৰ লক্ষ্য কি, এই সকলোবোৰৰ বিষয়ে আজি এই ভিডিঅ'টোত জানিব পাৰিব। গৰুড় পুৰাণত 20ত জানিব পাৰিলে যে শক্তিশালী প্ৰেতাত্মাই মানুহৰ মন বুদ্ধি কেনেকৈ বশত কৰি মানুহক কি কৰাব পাৰে। শক্তিশালী প্ৰেতাত্মাবোৰে তেওঁতকৈ কম শক্তিশালী প্ৰেতাত্মাক বশত ৰাখি নিজৰ কাম কৰোৱায়। এই কথাবোৰ শুনি গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, কিছুমান প্ৰেতাত্মাই মানুহৰ শৰীৰত প্ৰৱেশ কৰি অনাৱশ্যক কৰ্ম কৰোৱায়, যেনে ধৰক নচুৱাই, কন্দুৱাই, জঁপিয়াব দিয়ে আৰু কম খোৱা মানুহজনো সেই প্ৰেতাত্মাৰ প্ৰৱেশ কৰাৰ কাৰণে খুব বেছিকৈ খাবলৈ ধৰে। খোৱাৰ লক্ষণটোৱে সলনি হৈ যায় আৰু কেতিয়াবা নিজৰ মূৰটো এনেকৈ লৰাই থাকে যেন মূৰটো নৰখাবই, সেনেকৈ লৰায়েই থাকিব। প্ৰেতে মাইকী মানুহৰ শৰীৰত বেছিকৈ প্ৰৱেশ কৰে, এনেকুৱা কিয় প্ৰভু? আৰু প্ৰেতেনো কি খায়? শৰীৰত প্ৰৱেশ কৰাৰ উদ্দেশ্যটোনো কি? কৃপা কৰি মোৰ মনৰে বিচলিত কৰা কথাবোৰ আপুনি উত্তৰ দিয়ক প্ৰভু, মই বৰ বিচলিত হৈ আছোঁ। তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে গৰুড়, মোৰ কথাবোৰ মন দি শুনা, তোমাৰ মনত শংকাবোৰ দূৰ হৈ যাব। সকলোতকৈ ডাঙৰ কথা, প্ৰেতে মানুহৰ শৰীৰত পিঠিৰে প্ৰৱেশ কৰে। প্ৰৱেশ কৰাৰ পিছত পিঠিৰ পৰা মস্তিষ্কলৈ যায় আৰু মানুহৰ মস্তিষ্কক বশত কৰি লৈ সেই মানুহজনক নিজৰ হিচাপত চলায়। যেতিয়া মানুহৰ শৰীৰত প্ৰেতৰ প্ৰৱেশ হয়, তেতিয়া সেই মানুহজনৰ শৰীৰত অলপ কঁপনি অহাৰ নিচিনা হয়, কান্ধত ওজনৰ নিচিনা অনুভৱ হয়, ডিঙিটো লৰাব কষ্ট পায়। এটা কথা লক্ষ্য কৰিব লাগে বা সকলোৱে জানিব লাগে, যিজন মানুহৰ শৰীৰত প্ৰেতৰ বশ আছে, সেই মানুহজনক যদি মন্দিৰত বা পবিত্ৰ স্থানত লৈ যোৱা হয়, তেতিয়া সেই প্ৰেতাত্মাটোৱে ভয়ত তিল মিলাব ধৰে আৰু তেতিয়া সেই মানুহজনে নিজৰ মূৰটো জোৰকৈ ঘূৰাব ধৰে, মন্দিৰৰ ভিতৰৰ ফালে যাব নোখোজে। আৰু এই লক্ষণবোৰ বেছিকৈ মহিলাৰ মাজত দেখিবলৈ পোৱা যায়, কিয়নো মহিলাৰ মনোবল পুৰুষতকৈ কম আৰু মহিলাৰ মন খুব কোমল হয় আৰু সেইকাৰণেই পুৰুষতকৈ মহিলাক খুব সহজেই বশত কৰিব পৰা যায়। যি মানুহৰ শৰীৰত প্ৰেতাত্মাই প্ৰৱেশ কৰে, সেই মানুহৰ শৰীৰত বৰ দুৰ্বল অনুভৱ কৰে। এই ভোগী প্ৰেতাত্মাই মানুহৰ মস্তিষ্কক বশত কৰি নিয়ন্ত্ৰণ কৰে আৰু নিজৰ ইচ্ছা পূৰণ কৰে। এই প্ৰেতাত্মাই মানুহৰ শৰীৰত প্ৰৱেশ কৰি মাংস, মদ, মিঠাই আৰু বহুত ধৰণৰ বস্তু খায় আৰু নিজৰ মনৰ আশা পূৰণ কৰে। কেতিয়াবা দেখা যায় যে জীৱনত এইবোৰ বস্তুত হাত নলগোৱা মানুহেও ৰাক্ষসৰ নিচিনা এই বস্তুবোৰ খাবলৈ ধৰে। এই লক্ষণবোৰ দেখিলেই বুজি পোৱা যায় যে সেই মানুহজনৰ শৰীৰত প্ৰেতে প্ৰৱেশ কৰিছে। কিছুমান লেতেৰা প্ৰেতো আছে, সেই প্ৰেতবোৰে বেলেগৰ শৰীৰত প্ৰৱেশ কৰি বেলেগ মানুহৰ লগত সম্ভোগ কৰে। সেই প্ৰেতৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ উদ্দেশ্যই হ'ল সম্ভোগ কৰা, আৰু এইবোৰ মহিলাৰ লগত বেছিকৈ হয়। তেতিয়া গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, এটা শৰীৰত প্ৰৱেশ কৰিবৰ কাৰণে কিমান সময় লাগে আৰু সেই শৰীৰটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই প্ৰেতে কিমান সময় লয়? তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে গৰুড়, কোনো প্ৰেতাত্মাই ইমান সোনকালে শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে বা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এই প্ৰেতাত্মাই লাহে লাহে সেই শৰীৰটোক নিজৰ নিয়ন্ত্ৰণত কৰে। যেতিয়া পিঠিত প্ৰৱেশ কৰে, তাৰ পিছত লাহে লাহে মস্তিষ্কলৈ যায় আৰু সেই সময়ত সেই মানুহজনে এনেকুৱা অনুভৱ কৰে যেন পিঠিত কিবা পোক লাগি আছে আৰু
আৰু ওপৰলৈ বগাই গৈ আছে। তাৰে পিছত সেই প্ৰেতাত্মাটো লাহে লাহে আহি কান্ধত বহে। তেতিয়া সেই মানুহজনে কান্ধত কিবা ওজনৰ নিচিনা অনুভৱ কৰে। পিঠিৰ পৰা মস্তিষ্কলৈ যাওঁতে বহুত সময় লাগি যায়। কিছুমান প্ৰেতাত্মাই মানুহৰ শৰীৰত নিয়ন্ত্ৰণ কৰি সেই মানুহজনৰ জিভাক নিয়ন্ত্ৰণ কৰে আৰু মনৰ কথাবোৰ ক'বলৈ ধৰে। গৰুড় পুৰাণত লিখা আছে যে সেই প্ৰেতে বসত কৰা মানুহজনক ৰাতি বেয়া বেয়া সপোন দেখুৱায়, বেয়া বেয়া সংকেত দিয়ে আৰু যাৰ বাবে সেই মানুহজন বিচলিত হৈ উঠে। প্ৰেতে সপোনত দিয়া সংকেত আৰু লক্ষণৰ ওপৰত গৰুড় পুৰাণৰ ভাগ ২২ত জনাম। আজি গৰুড় পুৰাণৰ ভাগ ২১ ইয়াতে শেষ কৰিলোঁ। আপোনালোকৰ ওচৰত এটা বিশেষ অনুৰোধ, আপোনালোকে যেন গৰুড় পুৰাণৰ প্ৰত্যেকটো ভাগ নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰে আৰু আপোনালোকে গৰুড় পুৰাণ শুনি কেনেকুৱা পাইছে মোক যেন কমেণ্ট কৰি জনায়। আৰু এতিয়ালৈকে আপোনালোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।